সকলোৰে হেপাহৰ ভোগালী বিহুৰ আজি উৰুকা আৰু উৰুকা উপলক্ষে বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত এতিয়া ভিৰ বাঢ়িছে গ্ৰাহকৰ সোণাপুৰৰ বোমানী বিলতো এতিয়া উৎসাহৰ ঢল বৈছে উৰুকাৰ দিনটোত মৎস্য শিকাৰ পৰম্পৰা অক্ষুণ্ণ আছে ৰজাদিনীয়া এই পৰম্পৰা চলি আহিছে বোমানী বিলত মাছ মাৰিবলৈ বিলত এতিয়া নামিছে বহু সংখ্যক লোক পোৱাৰ দৃশ্য আমি দেখুৱাইছিলো ভিৰক উপস্থিত আছে তাত এই মুহূৰ্তত আমি পুনৰবাৰ গৈছো হিৰক জ্যোতি মালাকাৰ কাষলৈ হিৰক আপোনাৰ কাষলৈ আহিছো আৰু যিহেতু মাছ মাৰিবলৈ এতিয়া বোমানী বিলত উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে গতিকে কেনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছো মৎস্য শিকাৰ যি পৰম্পৰা সেয়া যিহেতু ৰজা দিনৰ পৰা অক্ষুণ্ণ আছে হয় ৰজাদিনীয়া যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে মই যিহেতু বোমানী বিলত উপস্থিত আছোঁ বোমানী বিলৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰি মোৰ সতীৰ্থ অঞ্জনে দেখাব সকলোৱে ইয়াত ওচৰ চুবুৰীয়া যিবোৰ গাঁও আছে সেই গাঁৱৰ লোকসকল ইতিমধ্যে মৎস্য শিকাৰ কৰিবলৈ ওলাই আহিছে আৰু সকলোৱে মৎস্য শিকাৰ কৰিব ওলাই আহিছে যিহেতু কৈছোঁ যে পূৰ্বৰ পৰম্পৰা অনুসৰি ইয়াত মৎস্য শিকাৰ কৰাৰ পৰম্পৰা আছে আৰু সেই অনুসৰি গাঁৱৰ 20 বা 25খন গাঁৱৰ লোক একত্ৰিত হৈ আজি মাছ ধৰিবলৈ ওলাই আহে এয়া যি মাছ ধৰাৰ পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে ক'ব বিচাৰিম যে তেওঁলোকে পূৰ্বৰ পৰা অক্ষুণ্ণ ৰাখিছে যিহেতু ডিমৰীয়া ৰজা আহে ডিমৰীয়া ৰজা ইয়াত যিহেতু বিলত পূজা কৰাৰ পিছতে সেই পাণ-তামোল তেলোৱাৰ পিছতে এই পৰম্পৰা আৰম্ভ হয় আৰু সমূহীয়াকৈ ইয়াত আন লালিলাং যি নৃত্য সেই নৃত্য আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব যিহেতু এক উৎসৱমুখৰ পৰিৱেশে ইয়াত বিৰাজ কৰিছে আৰু মই ক'ব বিচাৰিম যে ইয়াত কোনোবা মাছ যিসকলে ইয়াত ধৰিব আহিছে তেওঁলোকে কোনো ক্ৰয় বিক্ৰয়ৰ বাবে ধৰিবলৈ অহা নাই তেওঁলোকে সমূহীয়াভাৱে এসাঁজ খোৱাৰ বাবে বা আনন্দ ফূৰ্তি কৰিবৰ বাবে ইয়াত মৎস্য শিকাৰ কৰিবলৈ আহিছে আৰু ইয়াৰ দৃশ্য দেখাই আছোঁ আমাৰ নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলে আৰু সমান্তৰালকৈ দেখাব চেষ্টা কৰিম আপুনি বিলৰ পাৰৰ যিখন আপুনি দলং দেখিছে সেইখন সেই দলংখনত সকলোৱে যিহেতু মাছ চোৱাৰ যি মৎস্য শিকাৰৰ দৃশ্য সেই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ওলাই আহিছে আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে সকলো কেইবা শতাধিক লোকে ইয়াত মৎস্য শিকাৰ কৰিবলৈ আহিছে সকলোৱে জাকৈ খাৱৈ বা যিবোৰ মাছ ধৰা সামগ্ৰী বা যিবোৰ মাছ ধৰা বস্তু সেই সামগ্ৰীসমূহ লৈ ইতিমধ্যে মৎস্য শিকাৰ কৰিবলৈ আহিছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে লালিলাং দৃশ্য যিহেতু মোৰ সতীৰ্থ অঞ্জনে দেখাব যদি সম্ভৱপৰ হয় এইপিনে লালিলাং দৃশ্য ইয়াত যিহেতু তেওঁলোকে কৰি থকা দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশে ইয়াত বিৰাজ কৰিছে যিহেতু পূৰ্বৰ পৰম্পৰা অনুসৰি তেওঁলোকে ইয়াত এই ধাৰা বা এই যি মৎস্য শিকাৰ কৰা পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে দেখিছে আপুনি লালিলাং দৃশ্য যিহেতু মই ক'ব বিচাৰিছে পূৰ্বৰ পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে আৰু পূৰ্বৰে পৰা যিহেতু তেওঁলোকে অক্ষুণ্ণ ৰাখি এনেদৰে মৎস্য শিকাৰ কৰিবলৈ আহিছে এবাৰ নাচি দিলে সুবিধা হ'ব এবাৰ নাচি দিয়ক হয় তেওঁলোকে মই কৈছোঁ যে আৰু সকলোৱে মৎস্য শিকাৰ কৰিব ইতিমধ্যে ওলাই আহিছে আৰু 20 বা 25খন যিসকল গাঁওবাসী ৰাইজ আছে সেই ৰাইজসকলে এই মাছ শিকাৰ কৰাত যিহেতু তেওঁলোকে ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে উৰুকাৰ দিনাখন এসাঁজ খোৱাৰ বাবে এনেদৰে অহা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে প্ৰত্যক্ষ কৰিব ইয়াত সমান্তৰালকৈ দুখন যি বিল আছে সেই দুখন বিলতে এনেদৰে মৎস্য শিকাৰ কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু যি প্ৰাচীন কালৰ পৰা অৰ্থাৎ পৰম্পৰা পূৰ্বৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি তেওঁলোকে এই যি মৎস্য শিকাৰ বা যি উৰুকাৰ দিনাখন মাছ শিকাৰ কৰা যি তেওঁলোকে পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে লগতে যুৱ প্ৰজন্মসকল যিসকল লোক আছে সেই যুৱ প্ৰজন্মৰ লোকসকলেও এই পৰম্পৰা অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই দেখাবলৈ চেষ্টা কৰিম বিলৰ পাৰৰ দৃশ্য সকলোৱে যিহেতু মৎস্য শিকাৰ কৰিব ওলাই আহিছে তেওঁলোকে যিবোৰ সামগ্ৰী বা মাছ ধৰাৰ লগা সামগ্ৰী টঙি জাল বা জাকৈ খাৱৈ সকলোৱে লৈ ওলাই আহিছে যিহেতু বিলৰ পাৰত বিলৰ পাৰত যিহেতু ডিমৰীয়া ৰজাই পূজা কৰাৰ পিছতেই এই পৰম্পৰা আৰম্ভ হয় আৰু এই পৰম্পৰা যিহেতু তেওঁলোকে অক্ষুণ্ণ ৰাখিছে আৰু এই যি মৎস্য শিকাৰ কৰা পৰম্পৰা আজি 12 বজালৈকে চলিব আৰু এই 12 বজালৈকে যি 20 বা 25খন যি গাঁও আছে সেই গাঁৱৰ লোকসকল ইয়াত একত্ৰিত হয় আৰু তেওঁলোকে মৎস্য শিকাৰ কৰিবলৈ আহে নিশ্চয় হিৰক দৃশ্য আমি দেখি আছো আৰু স্থানীয় বহু সংখ্যক লোকৰ সমাগম ঘটিছে দেখিবলৈ পোৱা গৈছে ব্ৰিজৰ ওপৰতো আৰু বিভিন্ন প্ৰান্তৰ লোকেও হয়তো এই দৃশ্য চাবলৈ আহে যদি কোনো লোকৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি পাব পাৰোঁ স্থানীয় লোকেই হওক বা দূৰৰে হওক তেওঁলোকে এই দৃশ্য যিহেতু চাবলৈ আহে বা বহু সংখ্যক লোকে হয়তো মাছ ল'বলৈ আহে গতিকে কেনেধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত হয় তেওঁলোকে প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিম যিহেতু সকলো বিভিন্নজন ওলাই আহিছে আৰু মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম দাদা অকণমান ক'ৰ পৰা আহিছে আপুনি মই তেতেলীয়া পৰা আহিছোঁ তেতেলীয়া পূৰ্বৰ যি পৰম্পৰা সেই পৰম্পৰা যুৱ প্ৰজন্ম অক্ষুণ্ণ ৰাখিছে বোমানী বিলত কি ক'ব বিচাৰিব যিখিনি ৰাখিছে সেইখিনি গোটেইখিনি ভালকৈ ৰাখিছে এতিয়ালৈকে এই মুহূৰ্তলৈকে যিখিনি কৰি আছে তেওঁলোকে ভাল লাগিছে মই প্ৰত্যেক বছৰে আহোঁ প্ৰত্যেক বছৰে চাওঁ গোটেইখিনি ভাল লাগিছে গোটেই বহুতখিনি মানুহ হয় বহুত বিভিন্ন জেগাৰ পৰা আহে গোটেইখিনি ইয়াত কৰি মাছ মাৰে কোনোবাই পায় কোনোবাই নাপায়
পোৱাজনে বৰ হাঁহি ফূৰ্তিকৈ থাকে, নোপোৱাজনে দুখ পাই গৈ আকৌ এখন বেলেগ ওচৰতে বিল আছে, তেওঁ তাতো যায়, তাতো পাম বুলি যায়, সেইকাৰণে চলি আছে আৰু চলি থাকিব, এনেকৈয়ে চলি আছে আজি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি পৰম্পৰা, সেই পৰম্পৰা যিটো অক্ষুণ্ণ ৰাখিছে, আপোনালোকে এই দৃশ্য হয়তো কেতিয়াও দেখিবলৈ পোৱা নাযায়, অসমৰ আন প্ৰান্তত দেখিবলৈ পোৱা নাযায়, কেৱল বমানী বিলতহে দেখিবলৈ পোৱা হয়। আজি এই অসমৰ ভিতৰত আমি ডিমৰীয়া অঞ্চলৰ যিবিলাক আমি জনজাতি আছোঁ, এই জনজাতিৰ আমাৰ কোনো ধৰণৰ ভেদভাৱ নাই। আমি সকলোৱে মিলি আমি ভাই বন্ধুৰ দৰে সকলোৱে ডাঙৰবিলাকে আহি ইয়াতে সৰুবিলাকে লগ লাগি আমি সকলোৱে মাছ মাৰোঁ। আমি পোৱাটোৱে ডাঙৰ কথা নহয়, আমি যে বছৰৰ মূৰত এদিন লগ পাওঁ, এইটো আমি অসমৰ মানুহক লৈ আমি ডিমৰীয়া অঞ্চলৰ মানুহে গৌৰৱ কৰোঁ। কাৰণ আমাৰ এই মানুহখিনি যে এনেকুৱা এটা আন্তৰিকতা বা মৰম চেনেহৰ মাজেৰে এই বিলকেইখন ৰাখিছে, সেইকাৰণে আমি অতি মানে জ্যেষ্ঠসকলক আমি যথেষ্ট সন্মান জনাওঁ। আৰু সেইকাৰণে আজিও আমি সেই ঐতিহ্য যিমান দিন জীয়াই থাকিম, আমি তেনেকৈ সকলোৱে মিলিজুলি বিলখনক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰোঁ। হয়, তেওঁলোকে যি ঐতিহ্য, সেই ঐতিহ্য পৰম্পৰা যি ৰক্ষা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি কৈছে। আৰু এই মুহূৰ্তত মই পুনৰ মোৰ সতীৰ্থ অঞ্জনে দেখাব। ইয়াত দেখিছে আপুনি কেইবা শতাধিক লোক আহি ইয়াত উপস্থিত হৈছে। আৰু দুখনকৈ বিলত যিহেতু ইয়াত মৎস্য চিকাৰৰ যি পৰম্পৰা, সেই পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে। আৰু যিহেতু ক'ব বিচাৰিম যে ডিমৰীয়া ৰজা ইয়াত পূজা কৰাৰ পিছতেই এই পৰম্পৰা আৰম্ভ হৈ যায়। ডিমৰীয়া ৰজা পূজা কৰাৰ পিছতে মৎস্য চিকাৰ কৰাৰ যি পৰম্পৰা, সেই পৰম্পৰা আৰম্ভ হয়। আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে সকলোৱে এটা মাছ ধৰিবৰ বাবে ওলাই আহিছে, কিয়নো উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ জুতি সুকীয়া, আৰু সেই জুতি ল'বৰ বাবে এটা মাছ চিকাৰ কৰিবলৈ ইতিমধ্যে যি ওচৰ চুবুৰীয়া লোকসকল আছে, গাঁওবাসী লোকসকল আছে, ডিমৰীয়া অঞ্চলৰ যিসকল লোক আছে, সেই লোকসকল ওলাই আহিছে। আৰু তেওঁলোকে যিহেতু মাছ ধৰাৰ বাবে কোনো মাছ পোৱা নোপোৱাক লৈ কোনো ধৰণৰ হাবিয়াস নাই, কিন্তু তেওঁলোকৰ এটা ফূৰ্তি যে উৰুকাৰ দিনাখন তেওঁলোকে একেলগে মৎস্য চিকাৰ কৰিব লাগে, সেয়া এক পৰম্পৰা। আৰু সেই পৰম্পৰা তেওঁলোকে ঐতিহ্য যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। আৰু এইখন বিলত যিহেতু মাছ ধৰাৰ পিছতে তেওঁলোকে অন্য এখন বিলত যাব, সেইখন হৈছে জালিহৰা বিল। আৰু জালিহৰা বিলত তেওঁলোকে মাছ চিকাৰ কৰিব। মুঠতে এই যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু নাহৰগুৰি যি মীন বিভাগ আছে, মীন সমবায় সমিতি আছে, সেই সমবায় সমিতি ইয়াৰ উদ্যোগত প্ৰত্যেক বছৰে এনেধৰণৰ মৎস্য চিকাৰৰ যি পৰম্পৰা, সেই পৰম্পৰা তেওঁলোকে ৰাখিছে। মৎস্য চিকাৰৰ লগত তেওঁলোকে জড়িত যিসকল ব্যৱসায় আছে, সেই তেওঁলোকে এই ক্ষেত্ৰত আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত দেখিছে যে সকলোৱে এটা মাছ ধৰিবৰ বাবে ইতিমধ্যে ওলাই আহিছে। আৰু মই দেখাব চেষ্টা কৰিম, ইয়াত দুখনকৈ বিলত যিহেতু মাছ ধৰা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই মাছ ধৰা পৰ্ব 10 বজালৈকে চলিব বুলি জানিব পৰা গৈছে। আৰু সকলো যিহেতু জাকৈ, খাৱৈ বা অন্যান্য যিবোৰ সামগ্ৰী, সেই সামগ্ৰী লৈ যিহেতু মাছ ধৰাৰ বাবে আহিছে। কোনো ধৰণৰ মাছৰ পোৱাৰ বাবে কোনো ধৰণৰ হাবিয়াস নাই, কিন্তু কেৱল যে তেওঁলোকে সকলোৱে যে এটা ফূৰ্তি, অৰ্থাৎ এটা সমজুৱাভাৱে উৎসৱমুখৰ পৰিৱেশৰ ইতিমধ্যে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰশ্মিতা, বমানী বিলৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ দৃশ্য দেখুৱাই থাকক হীৰক। আৰু এনেদৰে সোণাপুৰৰ বমানী বিলৰ পৰা দেখিবলৈ পোৱা গৈছে পৰম্পৰাগত ৰজাদিনীয়া যি পৰম্পৰা আছে, সেয়া অক্ষুণ্ণ ৰাখিছে স্থানীয় ৰাইজে। আৰু দুখনকৈ বিলত তেওঁলোকে মাছ মাৰিব, প্ৰথমে বমানী বিলত, তাৰপিছতে অন্য এখন বিলত তেওঁলোকে মাছ মাৰিবলৈ যাব। আৰু এয়া তেওঁলোকৰ আচলতে এক পৰম্পৰা, লগতে তেওঁলোকে সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। আৰু বিভিন্ন প্ৰান্তৰ মানুহেও এই দৃশ্য চাবলৈ কিন্তু তাত ভিৰ কৰা পৰিলক্ষিত হৈছে। ধন্যবাদ জনাইছোঁ হীৰক আপোনালৈ। আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা। পুৱাৰ ভাগৰ পৰাই মাছ ক্ৰয় কৰিবৰ বাবে মাছৰ বজাৰ, বিল, পুখুৰী গ্ৰাহকসকলে ভিৰ কৰিছেহি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গহপুৰ জকাপৰাৰ মহাবাহু ফিছাৰীতো মাছ ক্ৰয় কৰিবলৈ পুৱাই গ্ৰাহকৰ আগমন ঘটিছে। উৰুকাত পুৱাই মহাবাহু ফিছাৰীৰ বিধে মাছ এতিয়া গহপুৰৰ বিভিন্ন বজাৰলৈ উলিয়াই দিছে। গহপুৰত মহাবাহু ফিছাৰীৰ চিতল, খৰিয়া, ৰৌ, বাহুৰে ভৰি পৰিছে বজাৰসমূহ। আগবাঢ়িছোঁ গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট। মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ পুৱাই আচলতে ৰাইজৰ মাজত ব্যাপক উৎসাহ আনন্দ দেখা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ মহাবাহু ফিছাৰীত, আৰু মাছ ধৰাৰ নান্দনিক দৃশ্য মোৰ সতীৰ্থ এই মুহূৰ্তত আপোনালোকক দেখাই আছে। বিভিন্ন প্ৰজাতিৰ মাছ এই মহাবাহু ফিছাৰীত ইতিমধ্যে ধৰিছে। যথেষ্টখিনি ৰাইজ আহিছে, এক উৎসৱমুখৰ পৰিৱেশ হৈ আছে। ইয়াত বিধে মাছ, চিতল, খৰিয়া, আৰি, বৰালি, ৰৌ, বাহু ইত্যাদি বিবিধ প্ৰজাতিৰ মাছেই ইয়াত আচলতে উভৈনদী হৈ আছে। আৰু পুৱাই এনেদৰে বিভিন্ন ৰাইজ আহি উপস্থিত হৈছে এই মাছ ধৰাৰ দৃশ্য চাবলৈ। আৰু যিহেতু উৰুকাৰ নিশা এসাঁজ খাবলৈ, হাঁহে মাহে এসাঁজ খাবলৈ ইয়াৰ পৰাই মাছ ক্ৰয় কৰিব। আৰু দাদা আছে মহাবাহু ফিছাৰীৰ যি স্বত্বাধিকাৰী আছে, দাদা কওকচোন, যিহেতু বিভিন্ন প্ৰজাতিৰ মাছ দেখিছোঁ, বহু মাছ
ওলাইছে, বহু ৰাইজ আহিছে পুৱাই, কি ক'ব আজি উৰুকা? হয়, সকলোকে মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেডৰ পৰা আমি মাঘ বিহুৰ ওলগ জনাইছোঁ। আজি আমাৰ মহাবাহু ফিচাৰিজ যিটো গহপুৰৰ জকাপুৰা গাঁৱত আমাৰ অৱস্থিত, ইয়াত প্ৰায় 120 বিঘা সামৰি আমি মাছ পালন কৰি আছোঁ। আৰু এতিয়ালৈকে আজি উৰুকা উপলক্ষে এতিয়ালৈকে আমি প্ৰায় 3 কুইণ্টেল মাছ ধৰিছোঁ আৰু জাল টানি আছোঁ। আৰু আমাৰ প্ৰায় 7 কুইণ্টেলমান মুঠ 10 কুইণ্টেলমান মাছ আজি আমি ধৰিম। চিতল সৰ্বাধিক কিমান ওজনৰ ওলাইছে? সৰ্বাধিক ওজনৰ এতিয়া প্ৰায় 5 কিলোৰ ওজনৰ চিতল ওলাইছে আমাৰ ইয়াত। বাহু তেনেকৈ 3.5 কিলো তেনেকৈ ওলাইছে। বিভিন্ন ৰাইজৰ সমাগম ঘটিছে মাছ ক্ৰয় কৰিবলৈ। হয়, মাছটো এতিয়া এই ছিজনততো খাবই লাগিব বিহু উপলক্ষে। ৰাইজ আহি আছে, তেওঁলোকক আমি যিমান পাৰোঁ সোনকালে ভাল মাছ তেওঁলোকক দিবলৈ আমি চেষ্টা কৰি আছোঁ। হয়, নিশ্চয়কৈ 5ৰ পৰা 6 কেজি পৰ্যন্ত চিতল মাছ ওলাইছে। ইয়াত আৰু সতীৰ্থক পুনৰ দেখাবলৈ কৈছোঁ, যথেষ্টখিনি ইয়াত মাছ আছে, বিভিন্ন প্ৰজাতিৰ মাছ। আৰু গহপুৰা জকাপুৰা এইটো মহাবাহু ফিচাৰী, আৰু এই ফিচাৰী মাছৰ এক সুকীয়া সোৱাদ আছে। আৰু এনেদৰে আজি গহপুৰৰ বিভিন্ন স্থানত উৰুকাৰ নিশা উদযাপন হ'ব। হাঁহে মাহে এসাঁজ সকলোৱে আনন্দ মনেৰে মিলি ভেলাঘৰত খাব। আৰু এই মহাবাহু ফিচাৰীৰ দৃশ্য ইতিমধ্যে মই দেখালোঁ। পুনৰ এটি মাছ দেখাবলৈ কৈছোঁ, যথেষ্ট ডাঙৰ এই মাছটো, আৰু এনেদৰে চন্দা মাছ এইটো। আৰু এনেদৰে বিভিন্ন লোক এতিয়া ইয়ালৈ সমাগম ঘটিছে মাছৰ যি মাছ ধৰাৰ নান্দনিক দৃশ্য চাবলৈ। আৰু গহপুৰা বিভিন্ন স্থানত আজি একেই দৃশ্য, সকলোতে কেৱল পাৰ ভঙা উৎসাহ আনন্দ ৰাইজৰ মাজত। আৰু এনেদৰে এতিয়া ভোগালীৰ উৰুকা পাৰ কৰিব। নিচুকাৰ উৰুকাৰ নিশা এনেদৰে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে চলাইছে প্ৰস্তুতি। বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা পৰা লাগিছে গ্ৰাহকৰ। বিশ্বনাথ চাৰিআলিটো দৈনিক বজাৰত 30 কেজি ওজনৰ এটা বৰালি মাছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতি কিলো 1200 টকা দৰত বিক্ৰী হোৱা মাছটো কিনিবলৈ গ্ৰাহকে হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে। দেখুৱাইছো বিশ্বনাথ চাৰিআলিৰ দৃশ্য। 30 কেজি ওজনৰ এটা বৰালি, যিটো বৰালি কিনিবলৈ এতিয়া গ্ৰাহকৰ মাজত হেতা ওপৰা লাগিছে। প্ৰতি কেজি বৰালিত 1200 টকাৰ পৰা 1400 টকা পৰ্যন্ত দাম প্ৰতি কিলোত। আৰু এনেদৰে উৰুকাৰ নিশা সকলোৱে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। আগবঢ়াইছো মাছৰ বজাৰৰ পৰা তুষাৰ হাজৰিকাৰ এক ৰিপৰ্ট। লগে ভাগে এসাঁজ খোৱাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিজন অসমীয়াই প্ৰস্তুতি চলাইছে। আৰু বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰাৰ বাবে আচলতে এতিয়া সকলোৱে হেতা পুৰা কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰত। আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে যে যথেষ্ট ভিৰ হৈছে। আৰু বজাৰৰ যি ডাঙৰ মাছ, সেই ডাঙৰ মাছ ক্ৰয় কৰাৰ বাবে আচলতে সকলোৰে মাজত প্ৰতিযোগিতা চলিছে। আৰু আজি বিশ্বনাথ চাৰিআলি বজাৰৰ আটাইতকৈ আচলতে আকৰ্ষণৰ মাছটোৱে হৈছে এটা বৰালি মাছ। আৰু এই বৰালি মাছটো আচলতে 30 কেজি ওজনৰ এটা বৰালি মাছ। আৰু এই বৰালি মাছটোৱে হৈছে বজাৰৰ মূল আকৰ্ষণ। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এই যি মাছ, এই মাছটো ক্ৰয় কৰাৰ কাৰণে এতিয়া এই বজাৰত হেতা ওপৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মাছটোৱে হৈছে বজাৰখনৰ মূল আকৰ্ষণৰ আচলতে মাছ। আৰু মই আপোনাৰ কাষলৈ আহিছোঁ, মাছটো ক্ৰয় কৰিছে নেকি? মই মাছটো কিনিছোঁ। কেনেকুৱাকে দৰ কেনেকুৱা? দৰটো এতিয়া কোৱাটো ধেৰ কৈছে, তথাপি মিলাই মেলি লৈছোঁ। অসমীয়াৰ মাঘৰ বিহু এসাঁজটো ভালকৈ খাবই লাগিব, গতিকে সেইকাৰণে লৈছোঁ। 30 কেজি ওজনৰ বৰালি, ঘৰৰ পৰিয়ালে সকলোৱে মিলি এসাঁজ আৰু ভোগালীৰ ভোগ এসাঁজ খাম। ধন্যবাদ। নিশ্চিতভাৱে সকলোৱে মিলি লগে ভাগে এসাঁজ খাব। আৰু পুনৰ মাছটো দেখুৱাবলৈ কেমেৰা পাৰ্চন তপনক মই অনুৰোধ জনাইছোঁ। এয়া আচলতে এটা 30 কেজি ওজনৰ এটা বৰালি মাছ। এইটো হৈছে ব্ৰহ্মপুত্ৰ বৰালি মাছ। আৰু এই মাছটো কিনাৰ বাবে পুৱাৰে পৰা আচলতে ইয়াত দৰ দাম চলি আছিল। আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে যে এই মাছটো তেওঁ ক্ৰয় কৰিছে। আৰু প্ৰায় 1200 টকা দৰত প্ৰতি কিলো দৰত এই মাছটো ইতিমধ্যে বিক্ৰী হৈছে। আৰু এইটোৱে হৈছে বিশ্বনাথ চাৰিআলি বজাৰৰ আচলতে আটাইতকৈ ডাঙৰ মাছ। আৰু আজিয়ে এই মাছটোৱে হৈছে বজাৰখনৰ মূল আকৰ্ষণৰ আচলতে কেন্দ্ৰবিন্দু। আৰু এই মাছটো চাবলৈ পুৱাৰে পৰা বজাৰখনলৈ যথেষ্ট লোকৰ আচলতে ভিৰ হৈছিলে। আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এই মাছটো ক্ৰয় কৰা হৈছে। আৰু 1200 টকা দৰত ইতিমধ্যে এই মাছটো ক্ৰয় কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ যি দৃশ্য, এয়া আমি পোনপটীয়াকৈ এই দৃশ্যসমূহ দেখুৱাই আছোঁ। আৰু ইতিমধ্যে মাছটো ইয়াত বিক্ৰী হৈছে। আৰু এইটোৱে হৈছে আজি বজাৰৰ